নমস্কাৰ বন্ধুসকল বিভিন্ন দৰিদ্ৰ দেশৰ লোকসকলে উন্নত জীৱন যাপনৰ আশাত যে কেৱল নাৱত লুকাই লুকাই উন্নত দেশলৈ পলাই যোৱাৰ চেষ্টা কৰে তেনে নহয় বহুতে আকৌ বিমানৰ বিভিন্ন অংশত লুকাইও গোপনে উন্নত দেশলৈ পলাই যোৱাৰ চেষ্টা কৰে আনকি বিমানৰ চকাত লুকাই হলেও তেওঁলোকে দৰিদ্ৰ দেশৰ পৰা উন্নত দেশলৈ পলাই যোৱাৰ চেষ্টা অব্যাহত ৰাখে নিজৰ জীৱনটো বিপদত পেলাই হলেও এডিসি নলেজ হাবৰ আন এটি নতুন খণ্ডত মই আকাশদীপ চৌধুৰীয়ে আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছো যে এজন ব্যক্তিয়ে যেতিয়া বিমানৰ বিভিন্ন অংশত লুকাই অতি বিপদজনকভাৱে উন্নত দেশলৈ পলাই যোৱাৰ চেষ্টা কৰে তেতিয়া তেওঁলোক ক'ত আৰু কিদৰে লুকাই থাকে আৰু বিমানখন যেতিয়া আকাশত উৰিবলৈ ধৰে তেতিয়া পৰিস্থিতি কেনে হয় তেনে অৱস্থাত তেওঁলোকৰ মৃত্যু নিশ্চিত হৈ পৰে নে নপৰে এই সকলোবোৰ কথা জানিব পাৰিব আজিৰ এই ভিডিঅ'টোত তেনেহলে আহক আৰম্ভ কৰো হঠাৎ এদিন কেনিয়াৰ পৰা উৰা কেনিয়া এয়াৰৱেজৰ এখন বিমান লণ্ডন এয়াৰপৰ্টত লেণ্ড কৰাৰ ঠিক আগমুহূৰ্তত যেতিয়া লেণ্ডিং গিয়াৰ খুলি দিয়ে তেতিয়া হঠাৎ তাৰ পৰা এটা মৃতদেহ তললৈ সৰি পৰে আৰু এটা ঘৰৰ বাৰীত গৈ পৰে বিস্ময়কৰভাৱে মৃতদেহটো ইমান ওপৰৰ পৰা পৰা সত্ত্বেও অক্ষত অৱস্থাতে আছিল বিশ্লেষকসকলে বিশ্লেষণ কৰি দেখে যে মানুহজন লেণ্ডিং গিয়াৰত মৃত অৱস্থাত বৰফৰ দৰে গুট মাৰি গৈছিল লেণ্ডিং গিয়াৰত এটা মৃতদেহ বৰফৰ দৰে গুট মাৰি যোৱাটো একো অস্বাভাৱিক কথা নহয় কিন্তু তাৰ আগতে আমি জানিব লাগিব যে চলন্ত অৱস্থাত কি পৰিৱেশ হয় লেণ্ডিং গিয়াৰত যদি কোনোবাই লেণ্ডিং গিয়াৰত আশ্ৰয় লয় তেতিয়া চকাবোৰ ভিতৰলৈ সোমাই যোৱাৰ সময়ত মানুহজনৰ ইয়াৰ চাপৰ ফলত নিমিষতে মৃত্যু হ'ব পাৰে এইটো হৈছে প্ৰথম কাৰণ দ্বিতীয় কাৰণটো হৈছে গৰম বতাহৰ বাবে বিমানৰ তলৰ অংশটো অসম্ভৱ উত্তপ্ত হৈ যায় সেইবাবে ইয়াৰ ওচৰে পাজৰে যদি কোনোবাই আশ্ৰয় লয় তেনেহলে তেওঁৰ মৃত্যুৰ সম্ভাৱনা যথেষ্ট বাঢ়ি যায় কোনো ভাগ্যৱান মানুহে যদি এই প্ৰথম দুটা বিপদ পাৰ হ'ব পাৰে তাৰ পাছতো তেওঁৰ সন্মুখত আৰু দুটা মাৰাত্মক বিপদ থিয় দি থাকে এটা হৈছে ঠাণ্ডাতে গুট মাৰি যোৱা আৰু আনটো হৈছে অক্সিজেনৰ তীব্ৰ অভাৱ আমি জানো যে বিমানৰ ভিতৰত কৃত্ৰিমভাৱে অক্সিজেনৰ অভাৱ পূৰণ কৰা হয় আৰু একেদৰে ভিতৰৰ তাপমাত্ৰাও নিয়ন্ত্ৰণ কৰা হয় কিন্তু বিমানৰ চকাত কৃত্ৰিমভাৱে এইবোৰ নিয়ন্ত্ৰণ কৰা নহয় দূৰণিবতীয়া যাত্ৰাত সাধাৰণতে বিমানবোৰ ৩৫,০০০ ফুট উচ্চতাত উৰে আৰু তাত বিমানৰ তাপমাত্ৰা 0 ডিগ্ৰীতকৈও কম হয় আনকি এই তাপমাত্ৰা -50 ডিগ্ৰীৰ পৰা -60 ডিগ্ৰীতকৈও কম হ'ব পাৰে যি এণ্টাৰ্কটিকাৰ গড় তাপমাত্ৰাৰ সমান ইয়াৰ বাহিৰেও বিমানখন ইমান উচ্চতাত উৰাৰ সময়ত তাত যেতিয়া অক্সিজেনৰ পৰিমাণ কমি যায় সেই মুহূৰ্তত তাত বতাহৰ চাপো যথেষ্ট কমি যায় সেইবাবে মানুহে যেতিয়া উশাহ লয় তেতিয়া হাওঁফাওঁৱে ভালদৰে কাম কৰিব নোৱাৰে আৰু তেওঁৰ উশাহ নিশাহ লোৱাত যথেষ্ট অসুবিধা হয় আৰু সেইবাবেই এনে অৱস্থাত তাত মৃত্যুৰ সম্ভাৱনা যথেষ্ট বাঢ়ি যায় বিমানৰ চকাত লুকাই যিসকলে বিদেশ যোৱাৰ চেষ্টা কৰে তেওঁলোকে ঠাণ্ডা আৰু অক্সিজেনৰ অভাৱত বিমান অৱতৰণৰ বহু আগতেই সংজ্ঞাহীন হৈ পৰে বিমান এখন অৱতৰণ কৰাৰ আগমুহূৰ্তত লেণ্ডিং গিয়াৰৰ ঢাকন খোল খাই যায় আৰু সেইবাবে তাত যদি কোনোবা লুকাই থাকে তেনেহলে তাৰ পৰা পৰি নাযাবলৈ তেওঁ যথেষ্ট সতৰ্ক হৈ থাকিব লাগিব নিৰাপদ জাগাত লুকাই থাকিবলৈ তেওঁৰ গাত যথেষ্ট শক্তি থাকিব লাগিব আৰু লুকাই থকা লোকসকলৰ বেছিভাগেই সেই সময়তে বিমানৰ পৰা সৰি পৰে কাৰণ তেওঁলোক এটা বিপদজনক ঠাইত বহি যাত্ৰা কৰে নাইবা তেওঁ ইতিমধ্যে অজ্ঞান হৈ পৰিছে অথবা মৃত্যু হৈছে কিন্তু বহুতৰে মনলৈ এই প্ৰশ্নটো আহিব পাৰে যে সকলোৰে মৃত্যু হয় নে কোনোবা বাচিও থাকিব পাৰে বিমান চলাচল বিশেষজ্ঞ এলিষ্টিয়াৰৰ মতে বাচি থকাৰ সম্ভাৱনা খুবেই কম প্ৰায় 0ৰ ওচৰা-ওচৰি মাৰ্কিন বিমান চলাচল কৰ্তৃপক্ষই 1947 চনৰ পৰা এই পৰ্যন্ত এনে ধৰণৰ ঘটনাবোৰ পৰীক্ষা কৰি চাইছে বিমানৰ চকাৰ চেপাত লুকাই থকা যাতায়াতকাৰীসকলক কোৱা হয় ষ্টৱেৱেজ বুলি FBI মতে বিগত 72 বছৰত 122খন বিমানত 126টা এনে ধৰণৰ দুৰ্ঘটনা ঘটিছে যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ অধিকাংশৰেই বিমান টেক অফ বা লেণ্ডিঙৰ সময়ত তলত পৰি মৃত্যু হৈছে অথবা চকাৰ চেপাত সোমাই থকা অৱস্থাতেই মৃত্যু হৈছে FBIৰ তথ্য অনুসৰি 40খন দেশত এনে ধৰণৰ ঘটনাৰ খবৰ পোৱা গৈছে আটাইতকৈ বেছি ঘটিছে কিউবাত 9টা চীনত 7টা ডমিনিকান ৰিপাব্লিকত 8টা দক্ষিণ আফ্ৰিকাত 6টা আৰু নাইজেৰিয়াত 6টা নিৰ্দিষ্ট এখন ঠাইৰ কথা ক'বলৈ গ'লে বিমানৰ বিভিন্ন অংশত লুকাই যাতায়াত কৰা ঘটনাৰ সংখ্যা আটাইতকৈ বেছি হয় আফ্ৰিকাত আৰু সেইটো হৈছে 34টা ইউৰোপত 19টা আৰু এছিয়াত 12টা আকাশৰ পৰা মৃতদেহ সৰি পৰাৰ ঘটনা এইসমূহ ঠাইত বহুবাৰ ঘটিছে 2015 চনত পশ্চিম লণ্ডনৰ এটি অফিচৰ বিল্ডিঙৰ ছাতত হঠাৎ এটা মৃতদেহ পৰাৰ ঘটনা পোহৰলৈ আহে পাছত গম পোৱা গ'ল যে জোহানেছবাৰ্গৰ পৰা অহা এখন বিমানৰ পৰা এই মৃতদেহটো সৰি পৰিছিল আৰু সেই ব্যক্তিজনৰ এজন সংগীকো গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয়
তেওঁলোক পৰিছিল 427 মিটাৰ উচ্চতাৰ পৰা। ইয়াৰ 3 বছৰ আগতে 2012 চনৰ ছেপ্টেম্বৰ মাহত লণ্ডনৰ ৰাস্তাত জোজে মাৰ্ডানা নামৰ এজন মোজাম্বিকৰ নাগৰিকৰ মৃতদেহ পৰি থকা অৱস্থাত দেখিবলৈ পোৱা যায়। পাছত জনা যায় যে এংগোলাৰ পৰা অহা এখন বিমানৰ পৰা এই ব্যক্তিজনৰ মৃতদেহটো পৰিছিল। আনহাতে সেই একেটা বছৰতে কেপটাউনৰ পৰা অহা এখন বিমান হিথ্ৰত অৱতৰণ কৰাৰ পাছত মালপত্ৰ ৰখা চেম্বাৰত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কিন্তু আপুনি জানেনে চকাৰ মাজত লুকাই বিমানত যাতায়াত কৰা কেইজন মানুহ এতিয়ালৈ জীৱিত বাচি গৈছে? বিশেষজ্ঞসকলৰ মতে এনে ক্ষেত্ৰত মৃত্যু একেবাৰে নিশ্চিত, কিন্তু কিছুমান মানুহ ইয়াৰ পাছতো বিস্ময়কৰভাৱে বাচিও গৈছে। কিন্তু এই দুঃসাহসিকতাৰ মূল্য তেওঁলোকে পৰিশোধ কৰিবলগীয়া হৈছে অতি ভয়াৱহভাৱে। যিসকল বাচি গৈছে তেওঁলোকৰ বেছিভাগেই নিজৰ হাত ভৰি হেৰুৱাব লগা হৈছে, কাৰণ চৰম ঠাণ্ডাত তেওঁলোকৰ হাত ভৰিবোৰ অসাৰ হৈ গৈছিল, অৰ্থাৎ মাংসপেশী সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল। ফলত পৰৱৰ্তী সময়ত তেওঁলোকৰ হাত ভৰিবোৰ কাটি পেলাবলগীয়া হয়। কিন্তু যিসমূহ কম দূৰত্বৰ বিমান আৰু যিবোৰ কম উচ্চতাত চলাচল কৰে তেনে ক্ষেত্ৰত লুকাই চুৰকৈ যোৱা যাত্ৰীসকলৰ জীয়াই থকাৰ সম্ভাৱনা কিছু বেছি। 2010 চনত ভিয়েনাৰ পৰা এখন প্ৰাইভেট বিমানত চকাৰ মাজত লুকাই লণ্ডনৰ হিথ্ৰ আহি পাইছিল 20 বছৰীয়া এজন ৰোমানিয়ান যুৱক। ইয়াৰ বাহিৰেও 2015 চনত জোহানেছবাৰ্গৰ পৰা অহা এখন বিমানত দুজন যুৱকৰ কথা যি আমি আগতেই উল্লেখ কৰিছো, তাৰে এজনৰ মৃত্যু হলেও আনজন কিন্তু বাচি গৈছিল। এনে ধৰণৰ ঘটনা আৰু বহুত আছে। কিউবাৰ পৰা পলাই অহা আৰমান চুকাৰেজ নামৰ 22 বছৰীয়া যুৱকজন 1969 চনত আহি পাইছিল মাদ্ৰিদ চহৰ। তেওঁ ঠাণ্ডাত গোট মাৰি গলেও তেওঁৰ শৰীৰৰ বিশেষ কোনো ক্ষতি হোৱা নাছিল। 1996 চনত দিল্লীৰ পৰা বিমানৰ চকাত লুকাই লণ্ডন যোৱাৰ চেষ্টা কৰিছিল দুজন ভাতৃ বিজয় আৰু প্ৰদীপ চাইনিয়ে। হিথ্ৰ এয়াৰপৰ্ট আহি পোৱাৰ আগমুহূৰ্তত চকাৰ মাজৰ পৰা তলত পৰি মৃত্যু হয় বিজয়ৰ, কিন্তু প্ৰদীপ বাচি যায়। ইয়াৰ বাহিৰেও বহুতেই এইদৰে বিমানৰ বিভিন্ন অংশত লুকাই অতি বিপদসংকুলভাৱে আজিও যাত্ৰা কৰাৰ চেষ্টা কৰি থাকে নিজৰ প্ৰাণৰ কোনো চিন্তা নকৰাকৈয়ে। আমি সকলোকে অনুৰোধ কৰিম যে এনে কাৰ্যৰ পৰা যেন সদায় বিৰত থাকে। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।